মৰাণৰ ডুমৰ দলঙত অনুষ্ঠিত হৈ আছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ২০তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অংশগ্ৰহণ অসম চৰকাৰৰ দুই মন্ত্ৰী অতুল বৰা আৰু বিমল বৰাৰ। উজনিত চলি থকা মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ শীঘ্ৰেই দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিলে মন্ত্ৰী দুগৰাকীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সতীৰ্থ মন্ত্ৰীসকল তথা ৬ জনগোষ্ঠীৰ নেতৃবৃন্দৰ সৈতেও আলোচনা কৰিছে জনজাতিকৰণ সন্দৰ্ভত। নৱেম্বৰ মাহত মুখ্যমন্ত্ৰীৰ নেতৃত্বত দৃঢ় পদক্ষেপ পৰিকল্পনা কৰিছে অসম চৰকাৰে। সদৌ অসম চুতীয়া সন্থাৰ সভাপতি মহেন বৰাই সভাপতিত্ব কৰা মুকলি সভাখন উদ্বোধন কৰে মন্ত্ৰী বিমল বৰাই। অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ৰাজ্যত চলি থকা আন্দোলন সন্দৰ্ভতো মন্তব্য প্ৰদান কৰে অতুল বৰাৰ লগতে সভাত অংশগ্ৰহণ কৰা আন কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দই। আহোম চুতীয়া মৰাণ মটক কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীয়ে আমি সকলোৱে জানো যে দীৰ্ঘদিন ধৰি এই ৬টা জনগোষ্ঠীয়ে জনজাতিকৰণৰ কাৰণে সংগ্ৰাম কৰি আছে। কিন্তু জনজাতিকৰণটো ষ্টেট গভৰ্ণমেণ্টে কৰিব নোৱাৰে, ৰাজ্য চৰকাৰে কৰিব পাৰে। কিন্তু আমাৰ চৰকাৰে এই বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন সময়ত সতীৰ্থ মন্ত্ৰীসকলক লগত লৈ সুকীয়াকৈ কেওটা জাতি জনগোষ্ঠীৰ বিভিন্ন জাতীয় সংগঠনৰ লগত ইতিমধ্যে আলোচনা কৰিছে। আমি ভাবো যে নৱেম্বৰত এই বিষয়টো সম্পৰ্কত এটা দৃঢ় পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিবলৈ ইতিমধ্যে পৰিকল্পনা কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে প্ৰকাশ কৰিছে বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণেৰে তেওঁলোকে অনুষ্ঠিত কৰিছে। মই ভাবো যে চুতীয়া জনগোষ্ঠীটো অসমৰ আদিম জনগোষ্ঠীসমূহৰ ভিতৰত অন্যতম। এই জনগোষ্ঠীটোৰ ৰীতি নীতি কৃষ্টি সংস্কৃতিৰে আজি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোত এক শক্তিশালী অৱদান আগবঢ়াই আহিছে। চুতীয়া ছাত্ৰ সন্থাৰ এই প্ৰতিষ্ঠা কালত মই সকলো চুতীয়া ছাত্ৰ সন্থাৰ বিষয়ববীয়ালৈ শুভেচ্ছা জনাইছো।